বঙাইগাঁও জিলাৰ ভাণ্ডাৰাত অগ্নিকাণ্ড ১ নম্বৰ ভাণ্ডাৰাৰ হাজামালৰ ঘৰৰ খেৰৰ পুঁজিৰ পৰা জুইৰ সূত্ৰপাত হয়। স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ চেষ্টাত জুই নুমুৱাবলৈ সক্ষম হয়। জুই নুমুৱাৰ ফলত কেইটামান ঘৰৰ লগতে কেইবা লক্ষাধিক টকাৰো সা সামগ্ৰী ৰক্ষা পৰিছে। ঘটনাস্থলীত গেৰুকাবাৰীৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। দেখেন আইলে দিলে হারে এখন পানি জোর না খালি না আরো দব জন্য আজি ১ নম্বৰ ভাণ্ডাৰা সাজামলৰ ঘৰত খেৰৰ পুঁজিত জুই লাগে। কেইবা কাৰণবশত লগৰ পিছত আমি ৰাইজে স্থানীয় ৰাইজে সকলোৱে মিলিজুলি আৰু আমাৰ ফায়াৰমেন আহি পৰে। ইতিমধ্যে অহাৰ পিছত আমি জুই নিমাবলৈ সক্ষম হওঁ। তাৰপিছত আমি কেইটামান ঘৰ বচাবলৈ সক্ষম হওঁ। দেখেন আইলে দিলে হারে এখন পানি জোর না খালি না আরো দব জন্য হলো ২-৩ মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে।